Hey guys, welcome back to my channel. तो सब फ्रेंड आंदा वीडियो লৈ आपलोगक स्वागत জনাইছো। তো सब फ्रेंड আজি ভিডিও বিকে হল মই ভিডিও সাইজ বিলাক মানে কেন্ডিডেট হিউম্যান রিসোর্স ডেভেলপমেন্ট ইনস্টিটিউটৰ কাৰণে যিবিলাক মানে পদ খালি হৈছিলে এই পদৰ কাৰণে আবেদন কৰিছিলে হেতৰ কাৰণে ভাল খবৰ হতো যিবিলাক মানুহে আবেদন কৰিছিলে এই আবেদন কৰাৰ কাৰণে আপোনালোকৰ এক্সাম ডেটটো আহি গল আপোনালোকৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ যিবিলাক মানুহে আবেদন কৰিছিলে হেতৰ এক্সামটো হ'ব 14 জুলাই 2025 কোকৰাঝাৰ গাৰ্ল হাই স্কুলত হ'ব। তো আপোনালোকৰ এডমিট কাৰ্ডটো ইতিমধ্যে হয়তো আপোনালোকে পাইছে আৰু কিছুমান হয়তো পোৱা নাই। তো আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ এডমিট কাৰ্ডটো আপোনালোকৰ পাই যাব। তো আপোনালোকে চাব পাৰিছে মোৰ এডমিটটো আহি গৈছে, চাব পাৰিছে এতিয়া কৈছে হিউম্যান ৰিসোর্স ডেভেলপমেন্ট এণ্ড ইনষ্টিটিউট আপোনালোকে দেখা পাইছে এতে ৰেজিষ্ট নম্বৰ মোৰ নামটো আহিছে বাছিৰুল ইছলাম ডাকঘৰ কোকৰাঝাৰ ডিস্ট্ৰিক্ট। ইণ্টাৰভিউ ডেট হ'ল 14 তাৰিখ 7 মাহ 2025 মনডে। আৰু আপোনালোকে দেখা পাইছে বিষয় হ'ল নিযুক্তিৰ বাবে অনুষ্ঠিত সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ মহাশয়। প্ৰথমে হিউম্যান ৰিসোর্স ডেভেলপমেন্ট ইনষ্টিটিউট HRDI ফৰ নিউ ৰিজন মানৱ সম্পদ উন্নয়ন প্ৰতিষ্ঠান উত্তৰ পূব মণ্ডলৰ তৰফৰ পৰা আন্তৰিক আৰু শৈক্ষিক অভিনন্দন গ্ৰহণ কৰিব। HRDI হৈছে অসম চৰকাৰৰ পঞ্জীয়নপ্ৰাপ্ত শৈক্ষিক সামাজিক দিশৰ লগত জড়িত এটা প্ৰতিষ্ঠান। বিশেষ যে আপোনাৰ পৰা পোৱা আবেদন মৰ্মে প্ৰাথমিকভাৱে বিবেচনা কৰি ক্লাষ্টাৰ লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, সাব ডিভিজনেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ। তো মই তিনিটা পদৰ কাৰণে আবেদন কৰিছিলোঁ। তো আপোনালোকে যিমান পদ মানে পদৰ কাৰণে আবেদন কৰিছিলে এই গোটেইকেইটা পদ মানে এটা এডমিটত আপোনালোকৰ আহি যাব। মানে মই তিনিটা মানে পোষ্টৰ কাৰণে আবেদন কৰিছিলোঁ, তিনিটা পোষ্টেই মোৰ এটা এডমিট আহি গৈছে। তাৰপিছত আপোনালোকে চাব পাৰিছে আপোনালোকৰ মানে পোষ্টৰ নামবিলাক আহি যাব। তাৰপিছত আহিছে পদৰ চূড়ান্ত বাছনিৰ বাবে অহা 14 তাৰিখ 7 মাহ 2025 তাৰিখে সোমবাৰ দিনা 10 বজাত নিম্নলিখিত স্থানত লিখিত পৰীক্ষাৰ বাবে আপোনাক উপস্থিত থাকিবলৈ এই পত্ৰৰ জৰিয়তে আমন্ত্ৰণ জনালোঁ। তাৰপিছত আহিছে সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে নিম্নলিখিত বিষয়বোৰ গুৰুত্বপূৰ্ণ। 1 নম্বৰ দি আছে সাক্ষাৎকাৰীলৈ আহোঁতে প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ কল লেটাৰটো লগত লৈ আহিব। আপোনালোকৰ এই কল লেটাৰটো লগত লৈ যাব লাগিব। তাৰপিছত দি আছে সাক্ষাৎকাৰীলৈ আহোঁতে কোনো ধৰণৰ ভ্ৰমণ বানজ দিয়া নহয়, আপোনালোকৰ কোনো ধৰণৰ মানে বানজ দিয়া নহ'ব আপোনালোকে এক্সাম দিবলৈ যাওঁতে। তাৰপিছত আছে আপোনালোকৰ 10 বজাৰ পৰা 10:30 বজাৰ ভিতৰত প্ৰাৰ্থী সমূহৰ লিখিত পৰীক্ষাৰ বাবে নাম অন্তৰ্ভুক্ত কৰা হ'ব। নাম অন্তৰ্ভুক্ত কৰাৰ সময়ত প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাৰ বাবদ 50 টকা বাধ্যতামূলক দিব লাগিব। যেহেতু আপোনালোকে অনলাইন যেতিয়া অনলাইন আবেদন কৰিছিলে কোনো ধৰণৰ ফিজ নাছিলে, যেতিয়া আপোনালোকে লিখিত পৰীক্ষা দিব যাব তেতিয়া আপোনালোকৰ 50 টকা আপোনালোকৰ এইটো আবেদন ফিজ দিব লাগিব। তাৰপিছত দি আছে আপোনালোকৰ 10:30 বজাৰ পৰা 11 বজালৈকে প্ৰাৰ্থীৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। লিখিত পৰীক্ষাৰ বিষয় ইংৰাজী, ব্যাকৰণ, গণিত, সাধাৰণ বিজ্ঞান, প্ৰৱেশিকা স্তৰৰ সাধাৰণ জ্ঞান, যুক্তিনিষ্ঠা। সৰ্বমুঠ প্ৰশ্ন 30টা থাকিব। প্ৰশ্নকাকত বস্তুনিষ্ঠ MQ টিক মাৰ্ক দিয়া হ'ব। আপোনালোকৰ এইটো মানে MQ কুৱেশ্যন থাকিব, আপোনালোকৰ মানে মাল্টি চুজ কুৱেশ্যন থাকিব। আপোনালোকৰ এইটো টিক মাৰ্ক দিলে হ'ব, লিখিব নালাগিব। তাৰপিছত আছে উক্ত দিনা লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু উত্তীৰ্ণ প্ৰাৰ্থীক HRDI কৰ্মৰাজিৰ ওপৰত চমুকৈ প্ৰশিক্ষণ দিয়া হ'ব। তো আপোনালোকৰ যিদিনা পৰীক্ষা হ'ব সেইদিনাই আপোনালোকৰ পৰীক্ষাৰ ৰিজাল্টটো দিয়া হ'ব আৰু আপোনালোকৰ সেইদিনাই আপোনালোকৰ মানে হিউম্যান ৰিসোর্স ডেভেলপমেন্টৰ ওপৰত আপোনালোকৰ ট্ৰেইনিং দিয়া হ'ব। ট্ৰেইনিং দিয়াৰ পিছত আপোনালোকৰ মানে আপোনালোকৰ নিযুক্তি দিয়া হ'ব। তাৰপিছত আপোনালোকৰ দেখা পাইছে ইয়াতে লিখিত পৰীক্ষাৰ উত্তীৰ্ণ প্ৰাৰ্থী তলৰ বিষয়বোৰ মন কৰিব। সাক্ষাৎকাৰত উত্তীৰ্ণ নিৰ্বাচিত হোৱা প্ৰাৰ্থীয়ে 3 কপি পাছপোৰ্ট সাইজ ফটো, ৰঙীন শিক্ষাৰ অৰ্হতা প্ৰমাণপত্ৰ লিপি দিব লাগিব লিখিত পৰীক্ষাৰ দিনাই। তো যিবিলাক মানে কেণ্ডিডেটে মানে পৰীক্ষাৰ পিছত মানে উত্তীৰ্ণ হ'ব, পাছ কৰিব, সিহঁতৰ 3 কপি পাছপোৰ্ট সাইজ ফটো, কালাৰিং ফটো, লগতে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ যি প্ৰমাণপত্ৰ আছিল সেইবিলাক আপোনালোকে জেৰক্স কৰি দিব লাগিব। তাৰপিছত সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে সাক্ষাৎকাৰৰ দিনাই পঞ্জীয়ন মাচুল হিচাপে 400 টকা দিব লাগিব। হিউম্যান ৰিসোর্স ডেভেলপমেন্ট ইনষ্টিটিউট আপোনালোকৰ কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াৰ বাবদ আৰু HRD নাৰ্ছ শিতানৰ সামাজিক দায়বদ্ধতাৰ বাবে উচ্চ মাচুল লোৱা হয়। আপোনালোকৰ যিবিলাক কেণ্ডিডেট পাছ কৰিব আৰু নিযুক্তিৰ সময়ত আপোনালোকৰ এইটো 400 টকা আপোনালোকক দিব লাগিব। তাৰপিছত দেখা পাইছে আপোনালোকৰ সাক্ষাৎকাৰত উত্তীৰ্ণ প্ৰাৰ্থীক উক্ত দিনাই নিযুক্তি দিয়াৰ তাৰিখ ঘোষণা কৰা হ'ব। নিযুক্তি পত্ৰ জিলা সমন্বয়ক মহকুমা সমন্বয়কৰ জৰিয়তে জিলা সমন্বয়ক মহকুমা সমন্বয়ৰ কাৰ্যালয়ত প্ৰদান কৰা হ'ব। তো আপোনালোকৰ যিবিলাক মানে কেণ্ডিডেট উত্তীৰ্ণ হ'ব পৰীক্ষাত সেইবিলাক আপোনালোকৰ মানে যি জইনিং লেটাৰ আছে সেইটো আপোনালোকৰ মানে জিলা প্ৰশাসনৰ জৰিয়তে জিলা বা মহকুমা প্ৰশাসনৰ জৰিয়তে আপোনালোকৰ এইটো দিয়া হ'ব। তাৰপিছত সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে প্ৰথমতে পঞ্চায়ত হিউম্যান ৰিসোর্স ডেভেলপমেন্ট ইনষ্টিটিউটত আপোনালোকৰ ৰিজনৰ তৰফৰ পৰা
নিৰ্ধাৰিত সময় ও তাৰিখ হ'ব লগা প্ৰতিভা সন্ধানমূলক মেধা পৰীক্ষাৰ বাবে নিজৰ স্থানীয় এলেকাৰ বিদ্যালয়সমূহ প্ৰদৰ্শন কৰি ছাত্ৰ ছাত্ৰীৰ মাজত শৈক্ষিক প্ৰতিযোগিতামূলক মেধা পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰাব লাগিব। উল্লেখযোগ্য যে পৰীক্ষাৰ সময়ত হোৱা যাৱতীয় সকলো খৰচ বহন কৰা হ'ব। আপোনালোকৰ মানে পৰীক্ষা মানে অনুষ্ঠিত কৰিবলৈ সেইবিলাক আপোনালোকে চোৱা চিতা কৰিব লাগিব আৰু এই চোৱা চিতা কৰোঁতে যিমান খৰচ হ'ব সেইটো আপোনালোকে প্ৰতিষ্ঠানে মানে আপোনালোকৰ খৰচ বহন কৰিব। আপোনালোকৰ নিজৰ কোনো ধৰণৰ পইচা খৰচ কৰিব নালাগিব। তাৰপৰা দিয়া আছে প্ৰথম পৰ্যায়ত সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক কেন্দ্ৰটোত হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ওপৰত প্ৰয়োজনীয় সংখ্যা নিযুক্তি পত্ৰ উল্লেখ থাকিব। ভিত্তি কৰি চুক্তি অনুযায়ী ক্লাষ্টাৰ লেভেল প্ৰজেক্টৰ কৰ্ডিনেটৰ যিটো আছে তাৰ কাৰণে আপোনালোকৰ 8,000 টকাকৈ দৰমহা দিয়া হ'ব। তাৰপিছত দিয়া আছে ব্লক লেভেল প্ৰজেক্ট কৰ্ডিনেটৰৰ কাৰণে 12,000 টকাকৈ দৰমহা দিয়া হ'ব আৰু ছাব ডিভিজনেল প্ৰজেক্ট কৰ্ডিনেটৰৰ কাৰণে আপোনালোকৰ 16,000 টকাকৈ দিয়া হ'ব। অন্যথা প্ৰাৰ্থীগৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 45 টকাকৈ কমিশ্যনৰ লগতে অতিৰিক্তভাৱে 10 টকা 45 + 10 55 টকাকৈ দিয়া হ'ব। প্ৰাৰ্থীসমূহৰ দিয়া প্ৰমাণপত্ৰ যদি বিসংগতি বুলি প্ৰমাণিত হয় তেনে প্ৰাৰ্থীত্ব নাকচ কৰা হ'ব। তো আপোনালোকে যেতিয়া মানে পাছ কৰাৰ পিছত আপোনালোকে অৰিজিনেল ডকুমেণ্টছবিলাক মানে সকলোবিলাক মানে ঠিক ঠাক কৰি লৈ যাব। তাৰপিছত দিয়া আছে আপোনালোকে সাক্ষাৎকাৰৰ স্থান ইণ্টাৰভিউ প্লেচ কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কোকৰাঝাৰ গাৰ্লছ হাইস্কুল নিয়াৰ কোকৰাঝাৰ চিভিল হস্পিটেল। ইয়াতে আপোনালোকে হেল্পলাইন নাম্বাৰ দিয়া আছে। আপোনালোকে মানে যাবলৈ যদি কোনো ধৰণৰ অসুবিধা হয় বা আপোনালোকৰ জেগাটো যদি চিনাত কোনো হয় এইটো নম্বৰত কল কৰি আপোনালোকে সুধিব যাব পাৰিব। তো এইটো হ'ল কোকৰাঝাৰ জিলাৰ কাৰণে এক্সামৰ ডেটটো আহি গ'ল আৰু এডমিটটো আহি গৈছে। আপোনালোকৰ এডমিটটো কোনো ৱেবছাইটত যাব নালাগে, নিজৰ যি হোৱাটছএপ আছিল সেই হোৱাটছএপত আপোনালোকৰ এডমিটটো চেণ্ড কৰি দিব আৰু মোৰ হোৱাটছএপত মানে চেণ্ড কৰি দিছে। তো গতিকে আপোনালোকে টেনশ্যন কৰিব নালাগে। যিবিলাক এডমিট এতিয়ালৈকে অহা নাই মানে এক্সামৰ আগতে আহি যাব আৰু যিবিলাক আহিছে তো আপোনালোকে কমেণ্ট কৰিব কাৰ আহিছে। তো এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এক্সাম মানে 14 তাৰিখত হ'ব। বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ হ'ব পাৰে এক্সাম ডেটটো আৰু বা একো হ'ব পাৰে ক'ব নোৱাৰোঁ মই। আৰু যিবিলাক মানুহৰ এডমিট আহিছে আপোনালোকে কমেণ্ট কৰিব মোৰো আহিছে। তো এডমিট মই আকৌ কৈছোঁ আপোনালোকৰ এডমিট কাৰ্ডটো আপোনালোকৰ হোৱাটছএপত আহিব। আপোনালোক কোনো ধৰণৰ ৱেবছাইটত যাব নালাগে, কোনো ধৰণৰ লগ ইন কৰিব নালাগে। মোৰো মানে হোৱাটছএপত আহি গৈছে এডমিট কাৰ্ডটো। তো এইখিনি আছিলে আপোনালোকক জনাই দিলোঁ। আপোনালোকে প্ৰিপেৰেশ্যন কৰক, আপোনালোকৰ যি এক্সাম আছিল ভালকৈ দিয়ক। তো চব ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো এইখিনিতেই। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো চব ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগে মই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।